আজি আমি এইটো আলোচনা কৰিম ইয়াতে কি কৈছে 3x স্কয়াৰ সো 3x স্কয়াৰ ডিভাইডেড বাই আছে x আৰু ইকুয়ালস টু 9 ওকে মই কালাৰটো চেঞ্জ কৰি লওঁ এতিয়া আমি ইয়াক যদি কৰিব লাগে আমি কি কৰিব পাৰো মানে এটা x এৰে আমি যদি x ক কাটো মানে স্কয়াৰটো কাটা যাব x স্কয়াৰ মানে কি x আৰু পূৰণ x দুটাও লগ লগ দি তেতিয়া হে x স্কয়াৰ হৈছে তেতিয়া হলে এটো লগত যদি আমি এটো কাটো এটা x থাকিব এটা x থাকিলে ইয়াতে কি আহিব ইকুয়েশনটো 3x = 9 তেতিয়া কি আহিব এটো 3x = 9 ওকে এতিয়া আমি যদি ইয়াতে কাটিবলৈ যাওঁ আৰু একবাৰ যদি যাওঁ কাটিবলৈ সো 3 ৰে 9 কাটিলো 3 ৰে 9 কাটিলে কিমান বাৰ 3 বাৰ তেনে হলে x ৰ মান কি পাম আমি ইয়াতে x = 3 ইয়াতে আমি x = কি পাম 3 ওকে এটো হৈ গল তাৰ পিছত আমি আহো এটো ইয়াতে কি কি হুইচ ইজ গ্ৰেটেষ্ট নাম্বাৰ গ্ৰেটেষ্ট মানে ডাঙৰ সকলোতকৈ ডাঙৰ বুলি ক'লে ইয়াতে দেখাই পাব পাৰি আমি যদি ডাঙৰ এটো বুলি কওঁ এটো ভুল হ'ব কাৰণ এটোৰ আগফালে কি আছে মাইনাস চিন আছে এটো মাইনাস চিন আছে সকলোতকৈ ডাঙৰ কি হ'ব 4 ঠিক আছে সকলোতকৈ ডাঙৰ সংখ্যা কি হ'ব এটো 4 তাৰ পিছত আমি আহো এটো লৈ ইয়াতে সো অপচন দিয়া আছে চাৰিটা অপচনৰ কোনটো শুদ্ধ উত্তৰ ইয়াতে 33 ৰ বৰ্গ 33 তলত 33 ওকে 33 ৰ বৰ্গ মানে কি 33 পূৰণ 33 তেতিয়া হে কি আহিছে 33 স্কয়াৰ এটো হৈছে ওকে এতিয়া আমি যদি ইয়াৰ পৰা এটা 33 কমাই দিও আমি কি কৰো ইয়াৰে পৰা আৰু ইয়াৰে পৰা এটা 33 গুছাই লৈ আহো তে লৈ আহিলে ইয়াতে 33 টো কমন আনিলো ইয়াতে দুটা আছিল 33 তেতিয়ালে ইয়াতে এটা 33 ৰৈ যাব যোগ 1 থাকিব ইয়াৰ পৰা 33 গুছি আহিব 1 থাকিব হৰণ কৰিব লাগিলে এই 33 টো হৰণ কৰিব লাগিব হয়নে এটো তেতিয়া হলে আমি ইয়াতে কি কৰিব পাৰো ইয়াতে এইটো 33 আৰু এইটো 33 কাটা গল কি থাকিল 33 যোগ 1 হয়নে এতিয়া 33 যোগ 1 যদি থাকে 33 যোগ 1 সমান কিমান হ'ব 34 তেনেহলে উত্তৰ কি হ'ব অপচন নম্বৰ বি ইয়াতে অপচন নম্বৰ আমি কি পালো বি এতিয়া এইটোত চোৱা ইয়াতে তোমালোকক এটা কনফিউজনৰ কাৰণে এটো কৰাইছে বেলেগ একো নাই হৰণ কৰিব দিছে হয়নে হৰণ কৰিব দিলে কি কৰিব লাগে √7 আৰু √8 পূৰণ হৈ আছে আৰু হৰণ √8 আৰু √7 সংখ্যাটো মাত্ৰ কেৱল কি কৰিছে তোমালোকক সংখ্যাটো কেৱল উল্টা পাল্টা কৰি দিছে এতিয়া মই যদি এটো হৰণ আছে কাৰণে মই এইখিনি বাদ দিম মই যদি ইয়াৰ তলত লগাই দিম এটো বস্তু এনেকুৱাকে যদি লগাও √8 আৰু √7 হয়নে এতিয়া যদি এটো কৰো তেতিয়া হলে ইয়াতে কি হ'ব এটো √8 ৰ লগত √8 কেনসেল √7 ৰ লগত √7 কেনসেল হলে কি থাকিব ইয়াতে 1 থাকিব গোটেইখিনি যেটো কাটাই গল ইয়াতে আনসাৰটো কি পাম আমি এই প্ৰশ্নবোধকৰ জায়গাত 1 পাম তেনেহলে ইয়াৰ উত্তৰ কি পালো 1 তো আজিৰ ভিডিও দেখিনি আছিল আকৌ লগ পাম নতুন ভিডিওতে নতুন প্ৰশ্নৰ লগত আজিলৈ ইমানতে বিদায় লৈছো ধন্যবাদ